এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে এদিন জেদতে আৰম্ভ কৰিছিল এটা চাহ ফেক্টৰী। চাহ ফেক্টৰীৰ ব্যৱসায়ত অসমত অসমীয়া মালিকৰ সংখ্যা নিচেই নগণ্য। এগৰাকী অসমীয়া ব্যৱসায়ীয়ে অলেখ প্ৰত্যাহ্বান বুকুত বান্ধি ভৰি দিছিল অনা অসমীয়া বৃহৎ উদ্যোগপতিৰ আধিপত্য থকা চাহ কাৰখানাৰ পৃথিৱীখনত। হাতত নাছিল পৰ্যাপ্ত অৰ্থ, কিন্তু আছিল মনত প্ৰচণ্ড জেদ নিজা এটা কাৰখানা খোলাৰ জেদ। অসমীয়া মানুহে যে ব্যৱসায় কৰিব পাৰে তাক প্ৰমাণ কৰি দেখুৱাৰ। মনত যেতিয়া আপুনি এটা লক্ষ্য নিৰ্ধাৰণ কৰি অহোৰাত্ৰ পৰিশ্ৰম কৰিব, তেতিয়া নিয়তিয়ে আপোনাক আপোনাৰ ইপ্সিত লক্ষ্যত উপনীত কৰোৱাত যে কৃপণালি নকৰে, তাৰেই যেন এক প্ৰশস্ত উদাহৰণ যোৰহাটৰ এগৰাকী চাহ উদ্যোগী শশী ৰাজখোৱা। যোৰহাটৰ ভকতগাঁও নিবাসী শশী ৰাজখোৱা আছিল এগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক। বৃহত্তৰ অঞ্চলটোৰ আন বহু ক্ষুদ্ৰ চাহ খেতিয়কৰ দৰে এটা সময়ত তেখেতেও বৃহৎ চাহ কাৰখানাত চাহৰ কেঁচাপাত বিক্ৰী কৰিছিল। সকলো ঠিকেই চলি আছিল, কিন্তু এদিন এটা চাহ ফেক্টৰীত তেওঁ এনে কিছু তিক্ত অভিজ্ঞতাৰ সন্মুখীন হয়, যি তেওঁক কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰে। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰিয়ালৰ লগতে তেওঁলোকৰ বাগিচাত কাম কৰা কৰ্মচাৰীসকলৰ পৰিয়ালৰ জীৱন চাহপাতৰ ওপৰতেই নিৰ্ভৰ কৰে। এনে বহু সময় আহি পৰে যেতিয়া বৃহৎ চাহ কাৰখানাসমূহে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহপাত বিভিন্ন অজুহাত দেখুৱাই ক্ৰয় নকৰে, উভতাই পঠাই দিয়ে। ইয়াৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হয় ক্ষুদ্ৰ চাহ খেতিয়কসকল। কপালৰ ঘাম মাটিত পেলাই দিনটোত বাগিচাৰ পৰা সংগ্ৰহ কৰা কেঁচাপাত যেতিয়া বৃহৎ কাৰখানাসমূহে ঘূৰাই পঠিয়ায়, তেতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মূৰত আকাশ ভাগি পৰে। অনুৰূপ অভিজ্ঞতাৰ সন্মুখীন হৈছিল শশী ৰাজখোৱা। এদিন অতিষ্ঠ হৈ তেওঁ এটা সিদ্ধান্ত লয়। মনত তেওঁ বান্ধি লয় প্ৰচণ্ড জেদ। বেলেগৰ ফেক্টৰীত কিয় পাত দিম, তাতকৈ মই নিজেই এটা চাহ ফেক্টৰী খুলিম। এই সংকল্প লৈ তেওঁ 2014 চনত আৰম্ভ কৰে তেওঁৰ নিজা কাৰখানা। নাম ৰাখিছিল কিবন্তি। মানে কি হ'ল, আমি ক্ষুদ্ৰ চাহ খেতি কৰি দেখিলোঁগৈ যে বেলেগৰ ফেক্টৰীত আমি চাহ বিক্ৰী কৰি থাকোঁ কেঁচাপাতটো, কিন্তু কেঁচাপাতটো বিক্ৰী কৰি দেখোঁ মুনাফাটো মানে বেলেগেহে লৈ থাকে। গতিকে সেইটো সময়ত এটা কথাও হ'ল যে আমাৰ অসমীয়া মানুহৰ খুব ফেক্টৰী যোৰহাটত খুব কম, এনেকুৱা বটলি ফেক্টৰী কম, আৰু স্মল টিও আছে একেবাৰে নাই, প্ৰথম মই বুলিব পাৰি যোৰহাটত। গতিকে দেখিলোঁ যে আমি কিয় এটা ফেক্টৰী নকৰোঁ। সেই হিচাপে আগবাঢ়িলোঁ। আৰু কি হয়, কেতিয়াবা এনেকুৱা হয় নিজৰ পাতটো বেলেগ ফেক্টৰীলৈ লৈ গ'লে কেতিয়াবা মানে যিটো আদৰ কৰে দেখি নিজকে এনেকুৱা লাগে যে ইমান কষ্টৰে গছজোপা কৰি পাত ছিঙি নিজে গৈ ফেক্টৰীত দিয়াৰ পাছত যিধৰণে পাতটোৰ ওপৰত অত্যাচাৰ কৰে, সেইটো আমাৰতো লক্ষীটো, কেঁচাপাতটো আমি লক্ষী হিচাপে ব্যৱহাৰ কৰোঁ। যেনেকৈ ধান চাউল মানুহে লক্ষী হিচাপে ব্যৱহাৰ কৰে অসমীয়া মানুহে, আমাৰ সেইটো জীৱিকাৰ মেইন বস্তু, আমি গতিকে লক্ষী হিচাপে ব্যৱহাৰ কৰোঁ। গতিকে কোনোবাই যদি তাক অনাদৰ কৰে সেইটো বেয়া লাগে। গতিকে তেতিয়া মনতে ভাবিলোঁ যে ইমান লোকৰ অনাদৰ নাইকিয়া বস্তু এটা লৈ তেওঁলোকে এনেকুৱা কৰি থাকে, গতিকে আমি নিজেই কৰি অলপ আদৰ কৰি অলপ ফেক্টৰী এটা খোলা মানে চিন্তাটো সেই তেতিয়াই মনলৈ আহিলে। আপুনি চাওক, কথাটো এনেকুৱা, অসমীয়া মানুহে ব্যৱসায় কৰিব নোৱাৰে বুলি কোনো কথা নাই। এটা কি হ'ল, আমাৰ বেয়া দিন গৈছে, ধৈৰ্য লাগিব। এতিয়া মই দেখিছোঁ মানে ধৈৰ্য, ব্যৱসায় এটা কৰাৰ লগে লগে ই মানে সম্পূৰ্ণ গ্ৰ' নকৰে, অন্ততঃ অলপ দিন খাটিব লাগিব। আমি এতিয়া আজি 8-9 বছৰ খাটি আছোঁ, খাটি এতিয়া এটা পৰ্যায়লৈ আহিলে। বেয়া দিনটো বহুত বেয়া দিন গৈছে, কিন্তু সেই বেয়া দিনতে মানে ধৈৰ্যটো ধৰিব লাগিব। আৰু অসমীয়া মানুহে যে ব্যৱসায় কৰিব নোৱাৰে এই কথাটো অনা অসমীয়া কিছুমান মানুহে আমাৰ অসমীয়া মানুহৰ মূৰটোত সুমুৱাই দিলে। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।